নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ পদ্যখণ্ডৰ কবিৰ দাসজীয়ে লিখা সাখী পদ্যটো লৈছো। তাৰ আগত এটা কথা ক'ব বিচাৰিছো, আজি আমি কবিৰ দাসজীৰ ওপৰতহে কিছু কথা আলোচনা কৰিম। সাখী পদ্যটি বা দোহাবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ব'লা এতিয়া দেৰি নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। हिंदी के जिन भक्त कवियों की वाणी आज भी प्रासंगिक है, उनमें संत कबीरदास जी अन्यतम है। उन्होंने आम जनता के बीच रहकर जनता की सरल सुबोध भाषा में जनता के लिए उपयोगी काव्य की रचना की। आपकी कविताओं में भक्ति भाव के अलावा व्यावहारिक ज्ञान एवं मानवतावादी दृष्टि का समावेश हुआ है। आपकी कविताएं अपने समय में बड़ी लोकप्रिय थी। इसी लोकप्रियता को लक्षित करके असम भूमि के श्रीमंत शंकरदेव ने अपने ग्रंथ कीर्तन घोषा में लिखा है कि उड़ीसा, वाराणसी इत्यादि स्थानों पर साधु संत लोग कबीर विरचित गीत पद गाते हैं। हिंदी भाषार जिসকল ভক্ত কবি বা ভক্তিৰ ওপৰত লিখা কবিসকল তেখেতসকলৰ বাণী বা ভাষণসমূহ আজিও প্ৰাসংগিক, আজিও আটাইবিলাকৰে গুণগান গোৱা হয়। তেওঁলোকৰ মাজত সন্ত বা সাধু কবিৰ দাসো অন্যতম। তেওঁ সাধাৰণ ৰাইজৰ মাজত থাকি জনসাধাৰণৰ সৰল বোধগম্য ভাষাত যিটো সকলোৱে সহজে বুজি পায় আৰু যিবোৰ মানুহৰ বাবে উপযোগী তেনেকুৱা কবিতা ৰচনা কৰিছিল। ইয়াত কোৱা হৈছে যে তেখেতৰ কবিতাবোৰত ভক্তিৰ আলোচনাৰ উপৰিও ব্যৱহাৰিক জ্ঞান আৰু মানৱীয় দৃষ্টিভংগী অন্তৰ্ভুক্ত হৈ আছে। তেখেতৰ কবিতাবোৰ সেই সময়ৰ খুবেই জনপ্ৰিয় কবিতা আছিল। এই জনপ্ৰিয়তাক লক্ষ্য কৰি অসমৰ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ কীৰ্তন ঘোষাত লিখিছে যে উৰিষ্যা, বাৰাণসী আদি ঠাইবোৰত সাধু সন্তসকলে কবিৰ দাসে ৰচনা কৰা গীত পদ গায়। কীৰ্তন ঘোষাৰ পৰা লোৱা এই দুষাৰী পদ্যত একেখিনি কথাই আছে। उड़ीसा, वाराणसी ठावे ठावे कबीर गीत शिष्ट सवे गावे। नेक्स्ट, महात्मा कबीरदास की रचनाएं अपने समय में भी लोकप्रिय थी। आज भी वे लोकप्रिय है और यह लोकप्रियता आगे भी बनी रहेगी। कविताओं की तरह उनकी जीवन गाथा भी अत्यंत रोचक है। कहा जाता है कि स्वामी रामानंद के आशीर्वाद के फलस्वरूप सन 1398 में काशी में एक विधवा ब्राह्मणी के गर्भ से आपका जन्म हुआ था। लोक लज्जा के कारण जन्म के तुरंत बाद मां ने इस दिव्य बच्चे को लहरतारा नामक स्थान के एक तालाब के किनारे छोड़ दिया था। वहां से गुजरते हुए नीरू और नीमा नामक मुसलमान जुलाहे दंपति को वह बालक मिला। खुदा का आशीर्वाद समझकर उन्होंने उस दिव्य बालक को गोद में उठा लिया। उन्होंने बालक का नाम रखा कबीर और उसे पाल पोस कर बड़ा किया। आगे चलकर कबीरदास जी सचमुच बड़े संत, श्रेष्ठ भक्त और महान कवि बने। सन 1518 में मगहर स्थान में आपका देहावसान हुआ। এই পেৰাগ্ৰাফত কোৱা হৈছে যে মহাত্মা কবিৰ দাসৰ ৰচনাবোৰ বা কামবোৰ বা লিখনিবোৰ তেওঁ লিখা সময়ৰ জনপ্ৰিয় আছিল। সেয়া এতিয়াও জনপ্ৰিয় আৰু এই জনপ্ৰিয়তা চিৰদিনে অব্যাহত থাকিব। তেখেতক ইয়াত মহাত্মা বা মহান আত্মা বুলি সম্বোধন কৰা হৈছে। তেখেতৰ কবিতাবোৰৰ দৰে তেখেতৰ জীৱন কাহিনীও অতি আকৰ্ষণীয়। কোৱা হয় যে স্বামী ৰামানন্দৰ আশীৰ্বাদৰ ফল হিচাপে কাশী নামৰ ঠাই এটুকুৰাত এগৰাকী বিধৱা ব্ৰাহ্মীণ মহিলাই কবিৰ দাসক জন্ম দিয়ে। লোকলজ্জাৰ ভয়ত জন্মৰ লগে লগেই মাকে এই ঐশ্বৰিক শিশুটিক লাহৰতৰা নামৰ ঠাই এটুকুৰাত থকা পুখুৰী এটাৰ পাৰত এৰি আহে। ঠিক সেইখিনি সময়তে নীৰু আৰু নিমা নামেৰে এটি মুছলমান শিপিনী দাম্পতীয়ে সেই ল'ৰাজনক বিচাৰি উলিয়ায়। খোদা বা ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবি লৈ তেওঁলোকে ঈশ্বৰীয় শিশুটিক কলাত বাকচত তুলি লৈছিল। তেওঁলোকে ল'ৰাজনৰ নাম কবিৰ ৰাখিছিল আৰু তেওঁক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। কবিৰ শব্দটোৰ অৰ্থ হৈছে ডাঙৰ, মহান বা উন্নত। 1518 চনত মগহৰ নামৰ ঠাই এটুকুৰাত তেখেতৰ মৃত্যু হয়। এই ঠাইটুকুৰা এতিয়াৰ উত্তৰ প্ৰদেশৰ সন্ত কবীৰনগৰ জিলাত অৱস্থিত। জিলাখনৰ নাম শুনি তোমালোকে নিশ্চয় গম পাইছা যে এইখন কবিৰ দাসৰ নামেৰে ৰখা হৈছে।
नेक्स्ट, संत कबीरदास जी स्वामी रामानंद के योग्य शिष्य थे। वे इस संसार के रोम रोम में रमने वाले, प्रत्येक अणु परमाणु में बसने वाले निर्गुण निराकार राम की आराधना करते थे। उन्होंने पालक माता पिता नीरू नीमा की आजीविका को ही अपनाया था। कर्मयोगी कबीरदास जी चुलाहे का काम करते करते अपने आराध्य के गीत गाया करते थे। अपने कामकाज के सिलसिले में घूमते फिरते थे। वे लोगों को तरह तरह के उपदेश देते थे। परवर्ती समय में शिष्यों ने उनकी अमृतोपम वाणियों को लिखित रूप प्रदान किया। महात्मा कबीरदास की रचनाएं बीजक नाम से प्रसिद्ध हुई। इसके 3 भाग है, साखी, सवद और रमेनी। সন্ত কবীৰদাস স্বামী ৰামানন্দৰ এজন যোগ্য শিষ্য আছিল। তেওঁ এই সংসাৰৰ ভিতৰে বাহিৰে সকলোতে ব্যাপি থকা, প্ৰত্যেকটা অণু পৰমাণুতে বাস কৰা নিৰ্গুণ নিৰাকাৰ ৰামক আৰাধনা কৰিছিল। নিৰ্গুণ নিৰাকাৰ বুলি কওঁতে অনাদি অনন্ত, যাৰ জন্ম মৃত্যু নাই, সেই সকলক বুজোৱা হৈছে আৰু ইয়াত প্ৰভু ৰামৰ কথা কোৱা হৈছে। সন্ত কবীৰ ৰামানন্দৰ এজন যোগ্য শিষ্য আছিল। তেওঁ তেওঁৰ পালন কৰা পিতৃ আৰু মাতৃ নীৰু আৰু নিমাৰ জীৱিকা গ্ৰহণ কৰিছিল। ইয়াত কৈছে কৰ্মযোগী কবীৰজী, মানে যিয়ে এখন পবিত্ৰ শুদ্ধ হৃদয়েৰে কাম কৰে। তেখেতে শিপিনী হিচাপে কাম কৰা সময়ত তেখেতৰ আকৰ্ষণীয় গানবোৰ গোৱা আছিল। তেওঁ তেওঁৰ কামৰ সন্দৰ্ভত ভ্ৰমণ কৰি ফুৰিছিল। তেখেতে মানুহক বিভিন্ন ধৰণৰ উপদেশ দিছিল আৰু পিছলৈ শিষ্যসকলে তেওঁৰ অমৃতৰ লেখীয়া বাণীসমূহক এক লিখিত ৰূপ দিছিল। মহাত্মা কবীৰদাসৰ ৰচনাসমূহ বীজক নামেৰে জনাজাত হৈছিল। ইয়াৰ 3টা ভাগ বা অংশ আছিল, साखी, सवद और रमेनी। नेक्स्ट, भाषा पर कबीरदास जी का भरपूर अधिकार था। उनकी काव्य भाषा वस्तुतः तत्कालीन हिंदुस्तानी है, जिसे विद्वानों ने सधुक्कड़ी, पंचमेल, खिचड़ी आदि कहा है। जनता के कवि कबीरदास ने सरल, सहज, बोधगम्य और स्वाभाविक रूप से आए अलंकारों से सजा भाषा का प्रयोग किया है। ज्ञान, भक्ति, आत्मा, परमात्मा, माया, प्रेम, वैराग्य आदि गंभीर विषय उनकी रचनाओं में अत्यंत सुबोध एवं स्पष्ट रूप में व्यक्त हुए हैं। ইয়াত কৈছে কবীৰদাস ভাষাৰ ক্ষেত্ৰত যথেষ্ট সৃষ্টিশীল ব্যক্তি আছিল। তেখেতৰ কাব্যিক ভাষা, মানে তেখেতে কাব্য লিখোতে ব্যৱহাৰ কৰা ভাষা হৈছে তেতিয়াৰ হিন্দুস্তানী ভাষা, যাক পণ্ডিতসকলে সধুক্কড়ী বা পঞ্চমেল বুলিও কৈছিল। কবীৰদাস, যাক জনসাধাৰণৰ কবি বুলি কোৱা হৈছিল, তেখেতে সৰল, সহজ, আটাইয়ে বুজি পোৱা প্ৰাকৃতিকভাৱে সজ্জিত ভাষা ব্যৱহাৰ কৰিছিল। জ্ঞান, ভক্তি, আত্মা, পৰমাত্মা, মায়া, প্ৰেম, বৈৰাগ্য এই আটাইবোৰ বিষয় তেখেতে সকলোৱে বুজি পোৱাকৈ অতি সুন্দৰ আৰু স্পষ্টভাৱে তেখেতৰ ৰচনাত ব্যক্ত কৰিছিল। এতিয়া আমি আহিছো লাষ্টৰ পেৰাগ্ৰাফটোলৈ। साखी शब्द मूल संस्कृत शब्द साक्षी से विकसित है। साक्षी से संबंधित शब्द है साक्ष्य, जिसका अर्थ है प्रत्यक्ष ज्ञान। गुरु सत्य के साक्ष्य प्रमाण के साथ शिष्य को इहलोक और परलोक के तत्व ज्ञान की शिक्षा देते हैं। यद्यपि कबीरदास जी विविध शास्त्रों के विधिवत अध्ययन से दूर थे, परंतु साधु संगति से उन्होंने बहुत कुछ सीखा था। जीवन और जगत की खुली पुस्तक को भी आपने खूब पढ़ा था। उन्होंने अपने ज्ञान और भक्ति के बल पर अपने आराध्य का साक्षात्कार भी कर लिया था। साखी शब्दটো মূল সংস্কৃত শব্দ সাক্ষী বা যাক আমি সাক্ষী বুলি কওঁ, এই শব্দটোৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে প্ৰত্যক্ষ জ্ঞান। গুৰুৱে শিষ্যক সত্যৰ প্ৰমাণৰ সৈতে এইখন পৃথিৱী আৰু পৰলোক, যাক স্বৰ্গ বুজাইছে, এই দুয়োখন ঠাইৰ তত্ত্বজ্ঞান দিয়ে। তত্ত্বজ্ঞান বুলি কওঁতে আত্মা, পৰমাত্মা আৰু সেইবোৰৰ সৃষ্টিৰ লগত জড়িত সঁচা জ্ঞান বা ব্ৰহ্ম জ্ঞানৰ কথা কৈছে। তোমালোকে ইমান ভিতৰলৈ যোৱাৰ প্ৰয়োজন নাই, কথাখিনি জাষ্ট মনত ৰাখিলেই হ'ল। যদিও কবীৰদাসে বিভিন্ন শাস্ত্ৰৰ সঠিক অধ্যয়নৰ পৰা আঁতৰি আছিল, তেখেতে সাধু সংগতিৰ পৰা বহু কথাই শিকিছিল। ডিয়াৰ ষ্টুডেণ্টছ, ইয়াৰ পৰা তোমালোকে কি বুজিলা? আমি স্কুলীয়া শিক্ষা গ্ৰহণ নকৰাকৈও বহুত ভাল ভাল কথা শিকিব পাৰোঁ। That doesn't mean you will not go to the school. জীৱন আৰু পৃথিৱীৰ বা আমাৰ জগতখনৰ খোলা কিতাপখনো তেখেতে পঢ়িছিল। মানে তেখেতৰ বাস্তৱ জীৱনৰ ওপৰতো বহুখিনি অভিজ্ঞতা আছিল। কোৱা হয় যে তেওঁ তেওঁৰ জ্ঞান আৰু ভক্তিৰ বলত ভগৱানৰ লগতো সাক্ষাৎ হৈছিল। अतः उनके द्वारा विरचित साखियों में हमें विविध विषयों के अनमोल ज्ञान एवं अमूल्य संदेश निहित मिलते हैं। आत्मा के रूप में व्यक्ति के भीतर
ही परमात्मा की स्थिति, सद्गुण की महिमा, गुरु शिष्य का संबंध, कोरे पुस्तकीय ज्ञान की निरर्थकता, मानसिक शुद्धि की आवश्यकता, जाति के बजाय ज्ञान का महत्व, आत्मनिरीक्षण की जरूरत, गहन साधना एवं कर्म की आवश्यकता, प्रेम भक्ति की महत्व और यथासंभव शीघ्र कर्तव्य पालन की जरूरत, ये 10 अनमोल बातें अग्रांकित 10 साखियों के जरिए आकर्षक रूप में प्रस्तुत की गई है। ইয়াত কৈছে সেয়েহে তেওঁৰ দ্বাৰা সৃষ্টি কৰা কাহিনীবোৰত আমি বিভিন্ন বিষয়ৰ মূল্যৱান জ্ঞান আৰু অমূল্য বাৰ্তা বিচাৰি পাওঁ। আত্মাৰ ৰূপত ব্যক্তি এজনৰ দেহত পৰমাত্মাৰ বাস, সদ্গুৰুৰ মহিমা, গুৰু শিষ্যৰ সম্পৰ্ক, খালী পুথিৰ জ্ঞানৰ অসাৰ্থকতা, মানসিক বিশুদ্ধতাৰ প্ৰয়োজনীয়তা, জাতিৰ সলনি জ্ঞানৰ মহত্ব, আত্মনিৰীক্ষণৰ প্ৰয়োজনীয়তা, গভীৰ সাধনা আৰু কৰ্মৰ প্ৰয়োজনীয়তা, প্ৰেম ভক্তিৰ মহত্ব আৰু যিমান সম্ভৱ শীঘ্ৰেই কৰ্তব্য পালনৰ প্ৰয়োজনীয়তা। এই 10টা মূল্যৱান কথা 10খন অংকিত সাক্ষীৰ জৰিয়তে আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছে, যাৰ পৰা আমি শৃংখলাবদ্ধ জীৱন কেনেকৈ জীয়াই থাকিব লাগে শিকিব পাৰোঁ। শেষৰ 10টা পইণ্ট আমি বহলাই আলোচনা কৰা নাই, কিবা বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা। আজিলৈ সাইন আপ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।